হিমন্ত বিশ্ব শৰ্মাৰ ৰিজাল্টৰ পাছত পুনৰ ডাঙৰ ঘোষণা যে আপোনালোকে গছপুলি ফটো পুনৰ দিব লাগিব 10,000 টকাটো পাবৰ বাবে আৰু কেতিয়াকৈ আপোনালোকে এই পইচাটো একাউণ্টত সোমাব মুখ্যমন্ত্ৰী মহোদয়ে আজি ঘোষণা কৰিছে আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট খবৰ আপোনালোকে ভিডিঅ'টো মনোযোগেৰে সকলোৱে চাবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী উদ্যমিতা যিখন স্কিম লৈ অহা হৈছিল মুখ্যমন্ত্ৰী উদ্যমিতা অভিযান নামেৰে সেই স্কিমখনৰ মেছেজ আহি আছে ইতিমধ্যে আৰু কণ্টিনিউৱাছলি মেছেজসমূহ আহি থাকিবলৈ লৈছে। মানে আপোনালোকৰ যদি এতিয়ালৈ অহা নাই তেতিয়াহ'লে আপোনালোকে আহিব, টেনশ্যন ল'ব নালাগে। আজি কিছুমানৰ আহিছে, কাইলৈ কিছুমান আহিব, মানে পৰ্যায়ক্ৰমে সকলোৱে আহি আছে। আপোনালোকৰ এতিয়ালৈকে যদি অহা নাইকিয়া তেতিয়াহ'লে নিশ্চয় আহিব। আপোনালোকৰ গোটৰ সকলোৱে যদি আহিছে, আপোনাৰ যদি অহা নাইকিয়া তেতিয়া আপোনালোকে এটা যোগাযোগ কৰি চাব পাৰে, কাৰণ গোটৰ যিখিনি মহিলা আছে একেটা গোটৰ মহিলাখিনি একেলগে কামসমূহ কৰি আছে যদিও কিছুমানৰ কিছু প্ৰব্লেমৰ বাবে কামসমূহ একেলগে হোৱাও নাইকিয়া। আপোনালোকে খবৰ কৰি চাব পাৰে কিহৰ বাবে প্ৰব্লেম হৈছে, কিন্তু তেওঁলোকৰ ফালৰ পৰা আপোনালোকক জনাব যে সকলোৱে মেছেজটো আহিব যদি আপোনালোকৰ সকলোখিনি ডাটা ক্লিয়াৰ আছে। ঠিক আছে, আপোনালোকক মই আজি এটা ডাঙৰ কথা জনাব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান এই স্কিমখনৰ জৰিয়তে আপোনালোকে এটা কাম কৰিব লাগিব। এতিয়া আপোনালোকে সেই 10,000 টকাটো পাবলৈ হ'লে পুনৰ এনেকুৱা গোটৰ যিখিনি গছপুলি ৰোপণ কৰিছিল, যিসমূহ আপোনালোকে নিজে নিজে এটা গছপুলি ৰোপণ কৰিছিল, আপোনালোকে সেই গছপুলিকেইটাৰ ফটো এতিয়া আকৌ পুনৰ দিব লাগিব। আপোনালোকক গোটেইখিনি কথা এই ভিডিঅ'টোৰ মাধ্যমেৰে বিতংভাৱে জনাই দিম। আপোনালোকে ভিডিঅ'টো মনোযোগী শেষলৈ চাই থাকক, গোটেইখিনি কথা আপোনালোকে গম পাব। ঠিক আছে, মই আপোনালোকক গোটেইখিনি কথা ভালদৰে ক্লিয়াৰ কৰি দিছোঁ। আপোনালোকে চাই লওক ভিডিঅ'টো শেষলৈ। ভিডিঅ' যদি চাই ভাল পায় এটা লাইক কৰিব, কমেণ্ট কৰিব, সকলোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব যাতে সকলোৱে কথাখিনি জানিব পাৰে। আপোনালোকৰ মেছেজ আহি আছে ইতিমধ্যে। মেছেজৰ মাজতে এতিয়া ডাঙৰ খবৰটো আহি পৰিছে যে আপোনালোকৰ যিটো গছপুলি ৰোপণ কৰিছিল সেই গছপুলিটো জীয়াই আছেনে নাই। যদি জীয়াই থকা নাই তেতিয়াহ'লে আপোনালোকে সেই ঠাইত এটা নতুন গছপুলি ৰোপণ কৰিলে নাই, সেই সম্পৰ্কত আপোনালোকৰ ঘৰত এতিয়া ছাৰ্ভে চলোৱা হ'ব। গম পাইছেনে? আপোনালোকৰ সকলোৱে ঘৰত আপোনালোকে য'ত পুলিটো ৰুইছিল আপোনালোকৰ সেই জেগাত আহি চাবহি আপোনালোকৰ সেই পুলিটো জীয়াই আছে নাই। যদি জীয়াই থকা নাই তেতিয়াহ'লে বেলেগ এটা ঠাইত আপোনালোকে পুলিটো ৰোপণ কৰিলে নাই বা সেই ঠাইতে এটা নতুন পুলি ৰোপণ কৰিলে নাই, আপোনালোকক সেইটো এটা চেঞ্চাছ চলিব এতিয়া। ঠিক আছে, আপোনালোকে ফৰ্মত যদি যিভাগে দি থৈছিলে, আপুনি ফৰ্মখন ফিলাওঁতে যিভাগে দিছিলে আপোনালোকে যে গছপুলিটো জীয়াই আছে বুলি যদি দি থৈছিল তেতিয়াহ'লে সেই গছপুলিটো আপোনালোকে এতিয়া দেখাব লাগিব। নতুবা যদি আপোনালোকে নাই বোলে মৰি গৈছিল, মই আকৌ নতুনকৈ এটা গছপুলি ৰোপণ কৰিলোঁ, তেতিয়াহ'লে আপোনালোকে সেই নতুন গছপুলিটো এতিয়া আকৌ দেখাব লাগিব। আপোনালোকৰ ঘৰত জীৱিকা সখীগৰাকী আহিব আৰু জীৱিকা সখীগৰাকী আহি পেলাই আপোনালোকক এতিয়া পৰীক্ষা কৰিব। আপোনালোকে এইটো চাব যে আপোনালোকৰ গছপুলিটো জীয়াই আছেনে নাই। নতুবা আপোনালোকৰ ঘৰত যদি জীৱিকা সখীগৰাকী নাহে তেতিয়াহ'লে আপোনালোকৰ গোটৰ প্ৰেছিডেণ্টগৰাকীলৈ খবৰটো দিয়া হ'ব। গোটৰ প্ৰেছিডেণ্টগৰাকীয়ে চেক কৰি মেলি এইখিনি তেওঁলোকৰ হাতত, জীৱিকা সখীৰ হাতত জমা দিব লাগিব। এই ইতিমধ্যে কাম আৰম্ভ হৈ গৈছে। মাজুলী ডিষ্ট্ৰিক্টত ইতিমধ্যে ইয়াৰ কাম আৰম্ভ হৈ গৈছে। আপোনালোকৰ সকলো ডিষ্ট্ৰিক্টতে কাম আৰম্ভ হৈ যাব। জীৱিকা সখীসকলৰ ফালৰ পৰা জনোৱা হৈ যে আপোনালোকৰ গোটৰ যিগৰাকী প্ৰেছিডেণ্ট আছে প্ৰেছিডেণ্টগৰাকীলৈ জনোৱা হ'ব আৰু প্ৰেছিডেণ্টগৰাকীয়ে আপোনালোকৰ সকলোখিনি ছাৰ্ভে কৰি পেলাই সেইখিনি জমা দিব লাগিব। নতুবা আপোনালোকৰ ঘৰত সকলোৱে ঘৰত যিগৰাকী জীৱিকা সখী আছে জীৱিকা সখীগৰাকীও আহিব পাৰে, তেওঁলোকেও আহি পেলাই গোটেইখিনি চেঞ্চাছটো চলাব পাৰে। ঠিক আছে, এই দুটা পৰ্যায়ত চেঞ্চাছটো হ'ব পাৰে। নতুবা আপোনালোকৰ প্ৰেছিডেণ্টগৰাকীলৈ দিব, নতুবা জীৱিকা সখী নিজে আহি পেলাই চেঞ্চাছটো কাম আৰম্ভ কৰিব। আপোনালোকক এইটো ইনফৰ্মেশ্যন মই ধুনীয়াকৈ এই ভিডিঅ'টোৰ মাধ্যমেৰে দি দিলোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, ইলেকশ্যন এতিয়া গ'ল, ৰিজাল্ট গ'ল, এতিয়া ইতিমধ্যে আপোনালোকৰ পইচা দিয়া আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী মহোদয়ে ৰিজাল্ট দিয়াৰ পিছতে গুৰুত্বপূৰ্ণ মন্তব্য ঘোষণা কৰিছে যে আপোনালোকক এই পইচাটো দিয়া হ'ব। আপোনালোকে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে, আপোনালোকৰ সকলোখিনি কাম হৈ আছে। আপোনালোকে এতিয়া পইচা পাব। আগষ্ট মাহৰ ভিতৰত আপোনালোকে সকলোৰে একাউণ্টত 10,000 টকাকৈ সোমোৱা হ'ব। আৰু চৰকাৰৰ ফালৰ পৰা আৰু এটা কথা কোৱা হৈছে যে আপোনালোকে 10,000 টকাই নহয়, আপোনালোকৰ আৰু 25,000 টকা আপোনালোকৰ একাউণ্টত জমা হৈ আছে বুলি ধৰিব পাৰে। কাৰণ আপোনালোকে 10,000 টকাটো লাভ কৰাৰ পিছত আকৌ 25,000 টকা আপোনালোকে লাভ কৰিব। কাৰণ আপোনালোকে 10,000 টকাটোৰ জৰিয়তে আপোনালোকে কামখিনি কৰি পেলাই যিটো বিজনেছ কৰিব সেই বিজনেছটো কৰি দেখালে আপোনালোকক আকৌ 25,000 টকাটো যিহেতু চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰি দিয়া হ'ব, সেইবাবে কোৱা হৈছে যে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে আগষ্ট মাহৰ ভিতৰত আপোনালোকে সকলোখিনি টকা লাভ কৰিবলৈ সক্ষম হ'ব, সকলোৱে একাউণ্টত পইচা সোমাব আৰম্ভ কৰিব। ঠিক আছে, আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এইখিনি ইনফৰ্মেশ্যন দিবলৈ ট্ৰাই কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ঠিক আছে, আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেতিয়াহ'লে আমাৰ চেনেলটো আজি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বলৈ নাপাহৰিব। থেংক ইউ।